নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজি খুবেই ধুনিয়া ধুনিয়া কালেকশন আপোনালোকৰ মাজলৈ লৈ আহিছো আজিৰে পৰা আমাৰ সেললে আৰম্ভ হৈছে বছৰৰ শেষৰটো সেল ইয়েৰ এন্ডিং সেলৰ আজি ডে 1 এতিয়াৰে পৰা 31 ডিসেম্বৰলৈকে আমাৰ সকলো বিলাক কাপোৰ আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব অধিকতম ৰেহাই মূল্যত আমি 31 ডিসেম্বৰলৈকে আপোনালোকক কাপোৰসমূহ দিম 31 ডিসেম্বৰলৈকে আমি প্ৰতিদিনে ভিডিও দিয়াৰ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আৰু ভিডিওত যিসমূহ কাপোৰ দেখুৱাও সেই কাপোৰসমূহ আজিৰে পৰা 31 ডিসেম্বৰৰ ৰাতি 12 বজালৈকে আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব গতিকে একেবাৰে স্কিপ নকৰিব ভিডিওটো শেষলৈকে সকলোৱে চাব আৰু শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অধিকতম ৰেহাই মূল্যত সকলোৱে ধুনিয়া ধুনিয়া কাপোৰসমূহ আমাৰ পৰা ল'ব পাৰে তেতিয়া হলে বলক কলম নকৰি আজি কালেকশনসমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক গামুচা দেখুৱাম গামুচাও আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইজত এই কেটা দিনত ল'ব পাৰিব প্ৰথমতে আপোনালোকক দেখুৱাই দিছো পকুৱা সূতাৰ এটা আগত ফুল লগা গামুচা চাওক এটো এটা ডিজাইন হ'ব খুব ধুনিয়া ডিজাইন এনেকৈ লতা লতাকৈ ফুলৰ কাম কৰা আছে পিওর পকুৱা সূতাৰ গামুচা হ'ব এইবিলাক কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই হালত বুৱা পিওর পকুৱা সূতাৰ গামুচা হ'ব এইটো আগত এনেকৈ আচুৰ কাম কৰা থাকিব আৰু এইটো আগত এনেকৈ ফুলৰ কাম কৰা থাকিব 7 ইঞ্চি ডাঙৰকৈ ফুলৰ কাম কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ভাল পাব কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই পিওর পকুৱা সূতাৰ গামুচা হ'ব আৰু এই গামুচাখনৰ দীঘল হ'ব 60 ইঞ্চ আৰু বহল হ'ব 24 ইঞ্চ 24 ইঞ্চ বহল হ'ব আৰু 60 ইঞ্চ দীঘল হ'ব সুটিও নহয় সাইজ যথেষ্ট ডাঙৰকৈ আছে আৰু এনেকুৱা গামুচাসমূহ আমি আপোনালোকক দি আছিলো এখন গামুচা 200 টকাকৈ আৰু আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 170 रुपीस 170 টকাকৈ এখন গামুচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এই অফাৰসমূহ আপোনালোকে 31 ডিসেম্বৰৰ ৰাতি 12 বজালৈকে ল'ব পাৰিব 31 ডিসেম্বৰ ৰাতি 12 বজাৰ আগতে যদি আপোনালোকে এনেকুৱা গামুচা আমাৰ পৰা বুকিং কৰে তেতিয়া হলে 170 টকাকৈ এখন গামুচাত আমাৰ পৰা ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে জাস্ট ডিজাইন বিলাক মই দেখাই গৈছো গামুচা আমাৰ যথেষ্টখিনি ষ্টকত আছে ইয়াৰে এইটো এটা আহিব ডিজাইন চাওক এয়া মই উছৰৰ পৰা দেখুৱাইছো চাওক খুব ধুনিয়া হয় এইটো হ'ব পাৰি চাওক পাৰি বিলাকো কটনতে আছে ফুলৰ কামো এয়া সূতাৰে কৰা আছে কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই পিওর পকুৱা সূতাৰ গামুচা এয়া এইটো আগত এনেকৈ আচুৰ কাম কৰা আছে আৰু এইটো আগত এয়া চাওকচোন এয়া এনেকৈ ফুলৰ কাম কৰা আছে মাজে মাজে ৰুলেক্সেৰে কাম কৰা আছে পিওর পকুৱা সূতাৰ গামুচা হ'ব আৰু এটা আগত ফুল লগা গামুচা আৰু এই গামুচাসমূহ অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 170 रुपीस 170 টকাকৈ ল'ব পাৰিব গামুচা আমাৰ যথেষ্টখিনি ষ্টকত আছে আপোনালোকে যিমান পিছে ল'বলৈ বিচাৰে হিমান পিছে ল'ব পাৰিব মই জাস্ট ডিজাইন কেটা দেখাই গৈছো আৰু এটা কথা আপোনালোকে মন কৰিব ডিজাইন বিলাক আপোনালোকে নিজে সিলেক্ট কৰি নিদিব ডিজাইন বিলাক আমি আপোনালোকক মিলাই আপোনালোকৰ বাবে পঠাম আৰু গামুচা আপোনালোকে পৰাপক্ষত 5 পিস ল'বলৈ যত্ন কৰিব কাৰণ 5 পিস ললেও শিপিং চাৰ্জ আপোনালোকে দিব লাগিব 80 টকা আৰু এখন ললেও আপোনালোকে দিব লাগিব শিপিং চাৰ্জ 80 টকা গতিকে 5খন গামুচা ললে আপোনালোকৰ সুবিধা হ'ব এয়া চাওক এখন আছে এইটো এটা আছে ফুলৰ ডিজাইন কিমান ধুনিয়া চাওকচোন 7-8 ইঞ্চি ফুলৰ সাইজ হ'ব আৰু এটা আগত এনেকৈ আচুৰ কাম কৰা থাকিব বিয়াত মানদানৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ গামুচাসমূহ আমাৰ পৰা ল'ব পাৰে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু শেয়াৰ কৰি দিব ভিডিওটো আপোনালোকে যাতে অফাৰ প্ৰাইজতে ইমান ধুনিয়া ধুনিয়া গামুচাসমূহ বা যিকোনো কাপোৰ আমাৰ পৰা যাতে সকলোৱে ক্ৰয় কৰিব পাৰে সেইভাবে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব এখন আছে চাওক এইটো এটা হ'ব ফুলৰ ডিজাইন মই ডিজাইন কেটাহে আপোনালোকক দেখাই গৈছো গামুচা আমাৰ যথেষ্টখিনি ষ্টকত আছে 500,000 পিস গামুচা আমাৰ ষ্টকত আছে আপোনালোকৰ যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব কোনোবাই যদি দোকানত ষ্টক ৰাখু বুলি ভাবে তেওঁলোকেও আমাৰ লগত যোগাযোগ কৰিব আপোনালোকে ষ্টকৰ বাবেও আমাৰ পৰা গামুচা ল'ব পাৰিব এখন আছে চাওক এইটো এটা হ'ব ফুলৰ ডিজাইন খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব মাৰ্কেটত যিখিনি গামুচা বৰ্তমান সময়ত পকুৱা সূতাৰ গামুচা বুলি আপোনালোকে লৈ আছে সেই গামুচা সমূহতকৈ যথেষ্ট উন্নত কোৱালিটিৰ গামুচা হ'ব আপোনালোকে আমাৰ পৰা এবাৰ লৈ চাব পাৰে তাৰ পিছত আপোনালোকে জানিব আমাৰ গামুচাৰ কোৱালিটিৰ কথা কোনো ধৰণৰ ভেজাল নাই পিওর পকুৱা সূতাৰ গামুচা হ'ব এইবিলাক এয়া চাওক এইটো এটা আহিব ফুলৰ ডিজাইন ইয়াৰে চাওকচোন এয়া
এনেকৈ যথেষ্ট কেইটা ডিজাইন আছে আমাৰ প্ৰায় 7-8টা ডিজাইন আছে আপোনালোকক মই ডিজাইন কেইটা দেখুৱাই দিম আপোনালোকৰ যিটোৱে পছন্দ হয় সেইটো ডিজাইনে ল'ব পাৰিব ষ্টকত আমাৰ সকলোবিলাক ডিজাইনৰে গামোচা এভেইলেবল আছে মাত্ৰ আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 আমাৰ নাম্বাৰত হোৱাটছআপ কৰিব বা আপোনালোকে মোক কলো কৰিব পাৰে কল কৰিও গামোচাৰ বিষয়ে বা যিকোনো কাপোৰৰ কথা জানিব বিচাৰিলে জানিব পাৰিব এই আছাও এইটো এটা হ'ব ফুলৰ ডিজাইন এইটো এটা আছে চাওক খুব ধুনিয়া ডিজাইন এই ডিজাইনটো এয়া ময়ূৰ চৰাই জাপি জুনবিৰি আছে এইটো এটা আছে ডিজাইন চাবচোন এয়া বহুত বেছি ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰীনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 170 रुपीस 31 ডিসেম্বৰলৈকে আপোনালোকে আমাৰ পৰা 170 रुपीसত গামোচাসমূহ ল'ব পাৰিব এবাৰ দেখুৱাইছো গামোচাৰে অন্য এটা ডিজাইন চাব এটা আগত ফুলমৰা থাকিব এইখিনিও পিওৰ পকুৱা সূতাৰ গামোচা হ'ব মাটি শালৰ গামোচা হ'ব এইবিলাক চাও এয়া এটা আগত এনেকৈ ফুলৰ কাম কৰা থাকিব আৰু আনটো আগত এনেকৈ আঁচু আৰু কাখৈ মৰা থাকিব দেখিছেনে এয়া পিওৰ পকুৱা সূতাৰ গামোচা এয়া চাওক এনেকৈ আঁচু মৰা থাকিব এইটো আগত কাখৈ দিয়া থাকিব দুই মুৰিয়া দুটা মাছটো সিম্পল কৰি থাকিব মাছটো প্লেন কৰি আছে আৰু এইটো আগত এনেকৈ ফুলৰ কাম কৰা থাকিব আৰু এই গামোচাখন আমি আপোনালোকক অফাৰ প্ৰাইজত দি আছো 200 रुपीस 200 টকাত ইমান ধুনিয়া এখন গামোচা দেখিছেনে বিয়াৰ মান ধৰিবৰ কাৰণে আপোনালোকে এই গামোচাখন ল'ব পাৰে খুব ধুনিয়া হয় অকনমান ষ্টেণ্ডাৰ্ড হয় ইখিনি গামোচাতকৈ আপোনালোকে ল'ব পাৰে আৰু ভাল লাগিলে এই গামোচাখন আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকাত এখন গামোচা ল'ব পাৰিব ইয়াৰে কেইবাটাও ডিজাইন আছে মই আপোনালোকক দেখাই গৈছো ডিজাইন কেইটা চাব এইটো এটা ডিজাইন দেখিছেনে খুব ধুনিয়া লতা ফুলৰ ডিজাইন হয় আৰু এইটো আগত চাওক এনেকৈ এয়া কাখৈ মৰা আছে আৰু আঁচু মৰা আছে দেখিছেনে বহুত বেছি ধুনিয়া এনেকুৱা গামোচাসমূহ মোক বহুতে বিচাৰি আছিলে ববৰ কাৰণে মই দি থৈছিলো ৰেডি হোৱা নাছিলে আৰু এতিয়া ৰেডি হৈছে আৰু এতিয়া বিয়াৰ সময়ও যেহেতু চলিছে আপোনালোকে ল'ব পাৰে আৰু এনেকুৱা এখন গামোচা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस 200 টকাকৈ ল'ব পাৰিব এটো এটা হ'ব ফুলৰ ডিজাইন ইয়াৰে চাব এয়া ফুলৰ ডিজাইন বিলাক একেই আগৰ মই যিখিনি ওৱান সাইড গামোচা দেখুৱাইছিলো সেই গামোচাখিনিৰ লগত ফুলৰ ডিজাইনখিনি একেই পাব কিন্তু এইখিনি গামোচাত এনেকৈ আনটো আগত কাখৈ মাৰি থোৱা থাকিব দেখিছেনে বহুত বেছি ধুনিয়া হয় এটো এটা হ'ব ডিজাইন চাও প্ৰতিটো ডিজাইনে মই আপোনালোকক মেলি দেখুৱাইছো আপোনালোকৰ যদি ভাল লাগে মই এনেকৈ থাকুতে স্ক্ৰীনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাও প্ৰাইস আহিব 200 रुपीस 200 টকা মাত্ৰ এখন আছে চাও এয়া আজিৰে পৰা 31 ডিসেম্বৰলৈকে আমাৰ যিখিনি ভিডিও আপোনালোকে পাব যিখিনি প্ৰডাক্ট আপোনালোকে ভিডিওত চাবলৈ পাব সেই সকলো বিলাক প্ৰডাক্ট আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইজত ল'ব পাৰিব এইবাৰ দেখুৱাইছো পিওৰ টছৰ গামোচাৰে প্ৰথম অফাৰটো আৰম্ভ কৰি দিছো সকলো বিলাক গামোচাতে অফাৰ দি দিছো আপোনালোকে ল'ব পাৰে দেৰি নকৰিব অফাৰ প্ৰাইজতে যদি ল'বলৈ বিচাৰে এইখন আছে পিওৰ টছৰ গামোচা দেখিছেনে খুব ধুনিয়া ডিজাইন জাপি ডিজাইনত ফুলৰ কাম কৰা আছে মাজত বুটাৰ কাম কৰা আছে এয়া দুয়োটা আগতে এনেকৈ ফুলৰ কাম কৰি দিয়া হৈছে চাও হৰিণ জাপি পেপা এনেকৈ আছে খুব ধুনিয়া মাটি শালত পোৱা পিওৰ টছৰ গামোচা কোৱালিটি চাও বহুত বেছি ধুনিয়া হয় 72 ইঞ্চ দীঘল আছে আৰু 25 ইঞ্চ বহল আছে পিওৰ টছৰ মাটি শালত পোৱা গামোচা হ'ব আৰু এই গামোচাখন আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1290 1290 টকাত ল'ব পাৰিব ভাল লাগিলে দেৰি নকৰিব স্ক্ৰীনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1290 रुपीस চাও পিওৰ টছৰ গামোচা কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই এইটো আপোনালোকে সিল্ক মাৰ্ক ইয়াতে পাই যাব এয়া পিওৰ টছৰ গামোচা সিল্ক মাৰ্ক লগাই থোৱা আছে দুয়োটা আগতে ফুলৰ কাম কৰা আছে আৰু মাজত এয়া চাও খুব ধুনিয়াকৈ জাপি বুটাৰ কাম কৰা আছে আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব 1290 रुपीस 1290 টকাত পিওৰ টছৰ গামোচা পাইছে অফাৰ প্ৰাইজত আৰু অফাৰৰ আপোনালোকে সুবিধা যদি ল'বলৈ বিচাৰে তেতিয়া হলে আমাৰ পৰা ল'ব লাগিব 31 ডিসেম্বৰৰ ৰাতি 12 বজাৰ আগত
যদি 31 ডিসেম্বৰৰ 12 বজাৰ আগত আপোনালোকে এই গামোচাখন আমাৰ পৰা বুকিং কৰে তেতিয়া হলে 1290 1290 টকা ল'ব পাৰিব আৰু অফাৰ পিৰিয়ডৰ পাছত যদি আপোনালোকে ল'ব লাগিব 1500 rupees 1500 টকাত ল'ব লাগিব ইয়াৰ পাছতে আপোনালোকক দেখাইছো মাটিশালত বুৱা পাটৰ গামোচা চাওক এয়া পিওর পদ্মিনীত ধুলাই পাট বুৱা গামোচা হ'ব এয়া এটো আগত এনেকৈ ডাঙৰকৈ কলসি ডিজাইনত ফুলৰ কাম কৰা আছে মাজে মাজে এয়া জাপি বুটাৰ কাম কৰা আছে বুটাখিনিৰ মাজত চাওক এয়া ৰুলেক্স মাৰি দিয়া হৈছে আৰু এটো আগত চাওকচোন এনেকৈ এয়া কাখৈ দিয়া হৈছে মাজত বুটা দিয়া আছে আসু মৰা আছে এই গামোচাখন আপোনালোকে জুৰুনিয়া গামোচা হিচাপেও ব্যৱহাৰ কৰিব পাৰে এই গামোচাখনৰ সাইজ আহিব আপোনাৰ 70 ইঞ্চ দীঘল হ'ব আৰু 25 ইঞ্চ বহল হ'ব খুব ধুনিয়া হল বহল দীঘল পিওর পদ্মিনীত ধুলাই পাট বুৱা গামোচা হ'ব এইখন আৰু এই গামোচাখন অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 690 rupees 690 টকাত ল'ব পাৰিব খুব ধুনিয়া গামোচা আৰু এনেকুৱা গামোচাও আমাৰ যথেষ্টখিনি ষ্টকত আছে আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এইটো এটা হ'ব ফুলৰ ডিজাইন চাওক এয়া এইটো এটা হ'ব ফুলৰ ডিজাইন মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব চাওক বুটাৰ মাজে মাজে ৰুলেক্স মৰা থাকিব আসলত এনেকৈ ফুলৰ কাম কৰা থাকিব আৰু আনটো আগত এনেকৈ কাখৈ বুটা আৰু আসুৰ কাম কৰা থাকিব খুব ধুনিয়া চাওক পাৰিখিনি চাওক এয়া আৰু ধুলাই পাট বুৱা হৈছে যিহেতু এটা সাইনিং কৰি আছে গামোচাখনত আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 690 rupees 690 টকা মাত্ৰ ইয়াৰে আৰু এটা ডিজাইন আছে চাওক মই দেখাই দিছো আপোনালোকক এইটো এটা হ'ব ফুলৰ ডিজাইন খুব ধুনিয়া কপৌ ফুল ডিজাইনত কৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব দেখিছেনে পিওর পদ্মিনীত ধুলাই পাট বুৱা মাটিশালত বুৱা গামোচা হ'ব আৰু আনটো আগত এনেকৈ কাখৈ আৰু বুটাৰ কাম কৰা থাকিব আৰু এই গামোচাখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 690 rupees 690 টকাত ল'ব পাৰিব পছন্দ হলে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখাবৰ বাবে লৈ আনিছো 60 সূতাৰ চাদৰ চাওক মাটিশালত বুৱা 60 সূতাৰ চাদৰ হ'ব এইখন এয়া পাৰিটো আহিব আপোনাৰ ৰেড আৰু গ্ৰীন কালাৰত ৰঙা আৰু সেউজিয়াত কৰা আছে পাৰিটো মাজে মাজে এনেকৈ গৰিয়লিৰ কাম কৰা আছে আৰু আসলত এনেকৈ আসু আৰু ফুলৰ কাম কৰি দিয়া হৈছে চাওক এয়া 60 সূতাৰ চাদৰ হ'ব মাটিশালত বুৱা আৰু এই চাদৰখন আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 350 rupees 350 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইবাৰ আপোনালোকক দেখুৱাইছো ৰিবি ডিজাইনৰ ষ্টল চাওক এয়া মিচিঙৰ যিখন ৰিবি ডিজাইনৰ মাৰফলা হ'ব এখন সৰি এয়া আসলত এনেকৈ দহিৰ কাম কৰা আছে মাৰফলা হ'ব এইবিলাক চাওক এয়া ৰিবি ডিজাইনৰ মাৰফলা হ'ব আৰু এনেকুৱা মাৰফলাসমূহ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 rupees 200 টকাত এখনকৈ মাৰফলা আপোনালোকে ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এইটো এটা আছে ডিজাইন চাওক এয়া এইটো ডিজাইনত সিঙ্গল পিছে अवेलेबल হ'ব গতিকে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব মাছটো এনেকৈ প্লেন কৰি থাকিব আসলত এনেকৈ অকনমানিকৈ এটা ফুলৰ ডিজাইন কৰা থাকিব আৰু আসলত এনেকৈ দহিৰ কাম কৰি দিয়া থাকিব আৰু ভাল লাগিলে ল'ব পাৰিব 200 only 200 টকাত মাত্ৰ ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব পছন্দৰ শাৰীত পৰিলে আৰু আমাৰ লগত যোগাযোগ কৰিব এখন আছে ইয়াৰে চাওক এয়া আসলত এনেকৈ হোৱাইট আৰু ব্ল্যাক এৰে কাম কৰা আছে ব্ল্যাক খিনিৰ মাজত এনেকৈ ৰুলেক্সৰ কাম কৰা আছে দেখিছেনে এটা সাইনিং কৰি আছে আৰু আসলত এনেকৈ দহিৰ কাম কৰি দিয়া হৈছে চাওক আৰু মাজে মাজে এয়া এনেকৈ বইনিয়া হৈছে ৰিবি ডিজাইনৰ মাৰফলাৰ হ'ব এইবিলাক আৰু পছন্দৰ শাৰীত পৰিলে আমাৰ পৰা ল'ব পাৰিব 200 rupees 200 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব পছন্দ হলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে এইটো ডিজাইনত চাওক আসলটো তেনেকৈ ডাঙৰকৈ কৰা আছে
ইয়াতে হোৱাইট দহিৰ কাম কৰা হ'ব দহিৰ কাম এতিয়া কৰি থোৱা হোৱা নাই আমাৰ বাকিবিলাক মাৰফলাত দহিৰ কাম কৰি আছে এখন মই এনেকৈ লৈ আনিছো আপোনালোকক দেখাবৰ কাৰণে যদি কাৰোবাক দহি নলগাকৈ প্ৰয়োজন হয় তেতিয়া হলেও আপোনালোকে ল'ব পাৰিব আৰু যদি দহি নলগাকৈ প্ৰয়োজন নহয় তেতিয়া হলে আমি দহি লগাই দিম আমাক জনালেই হ'ল আৰু প্ৰাইস আহিব 200 रुपीस 200 টকা মাত্ৰ ইয়াৰ পাছতে ৰিবি ষ্টল লৈ আনিছো চাওক আপোনালোকৰ মাজলৈ এয়া এখন আহিব মিচিং ডিজাইনৰ ৰিবি ষ্টল আসলত এনেকৈ হোৱাইটেৰে দহিৰ কাম কৰি দিয়া হৈছে চাওক এয়া দহিৰ কাম কৰি দিয়া হৈছে আৰু আসলটো এয়া হোৱাইট আৰু ব্লেকৰে বুৱা হৈছে মাজে মাজে এয়া চাওকচোন এনেকৈ গৰিয়লি কৰি দিয়া হৈছে আৰু আনপ্ৰগটো এয়া আগৰ দেখুৱা আকটোৰ দৰে এনেকৈ বনাই দিয়া হৈছে ৰিবি ষ্টল হ'ব আৰু এনেকুৱা ষ্টল আপোনালোকৰ যদি ভাল লাগে আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 800 रुपीस 800 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব এনেকুৱা ৰিবি ষ্টল আপোনালোকে ল'ব পাৰিব 800 টকাত আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে ব্লু আৰু হোৱাইটেৰে কৰা আছে ৰিবি ষ্টল হ'ব চাওক এয়া আসলত দহিৰ কাম কৰি থোৱা হৈছে আৰু ব্লু আৰু হোৱাইটেৰে এনেকৈ কৰা হৈছে দেখিছেনে মাজে মাজে এনেকৈ কৰি যোৱা হৈছে গৰিয়লি মাৰি যোৱা হৈছে আৰু মাছটোৰ অকণমান ডাঙৰকৈ গৰিয়লিৰ কাম কৰা আছে আৰু সাইড বিলাকত এনেকৈ মাৰি নিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে আমাৰ পৰা ল'ব পাৰিব 800 रुपीस 800 টকাত ল'ব পাৰিব ইয়াৰে এখন আছে অৰেঞ্জ কালাৰত চাওক অৰেঞ্জত আছে আসলত এয়া ফুলৰ কাম কৰি দিয়া হৈছে আৰু হোৱাইট সূতাৰে দহিৰ কাম কৰি দিয়া হৈছে দহি গাঠি দিয়া হৈছে হোৱাইট সূতাৰে এয়া চাওক আৰু এনেকৈ আসলত ফুলৰ কাম কৰা আছে মাজে মাজে বুটাৰ কাম কৰা আছে আৰু এই ষ্টলখন যদি ভাল লাগিছে আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 950 रुपीस 1050 আমি দি আছিলো এইবিলাক ষ্টল আপোনালোকক এই ষ্টল সমূহৰ মাৰ্কেট প্ৰাইস 1500 ৰ ওপৰত হয় আমি আপোনালোকক দি আছো 950 रुपीस 950 টকা দি আছো খুব ধুনিয়াকৈ এনেকৈ ফুলৰ কাম কৰা আছে আৰু সকলো ঠাইতে এনেকুৱা ধৰণৰ কাম কৰা কাপোৰসমূহ আপোনালোকে নাপাব আমি স্পেশালি আপোনালোকৰ কাৰণে বুৱাই আনিছো এইবিলাক আৰু ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাইছো এয়া চাওকচোন এখন আছে অৰেঞ্জ আৰু ব্লেকত কৰা আছে আৰু ভাল লাগিলে ল'ব পাৰিব 800 रुपीस 800 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো আপোনালোকক পিওৰ পদ্মিনীৰ এজোৰ জোৰা চাওক আমাৰ ঘৰতে বুৱা পিওৰ পদ্মিনীৰ এজোৰ জোৰা হ'ব হোৱাইটত আছে কাপোৰজোৰ আৰু পাৰ্পল কালাৰেৰে ফুলৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া হয় এখন চাদৰখন চাওক এয়া এখন চাদৰখন হ'ব এইটো চাদৰৰ আসলৰ কাম দেখিছেনে খুব ধুনিয়াকৈ এটা ফুলৰ কাম কৰা আছে আসলত আৰু মাজে মাজে গুটে গাতে এনেকৈ ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া ঘনকৈ বুটাৰ কাম কৰা আছে পিওৰ পদ্মিনীৰ জোৰা হ'ব এয়া চাওক আৰু আসলত এনেকৈ পকুৱা দহি কৰিবৰ কাৰণে হুটা ৰাখি দিয়া হৈছে একেটা আহিব কাপোৰজোৰৰ চাদৰখনৰ সাইড পাৰি কেইটা দেখিছেনে একেটা সাইড পাৰি কেইটা হ'ব লগতে পাই যাব ইয়াৰে মেখেলা আৰু ব্লাউজৰ পিছটো এইখন আহিব কাপোৰজোৰৰ মেখেলাখন চাওক বহুত বেছি ওপৰলৈকে ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে এখন মেখেলাখন হ'ব পাৰ্পল কালাৰত ফুলৰ কাম কৰা আছে পিওৰ পদ্মিনীৰ আমাৰ ঘৰতে বুৱা কাপোৰ হ'ব এইবিলাক লগত পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি ৰাখি দিয়া হৈছে ব্লাউজৰ পিছটো যথেষ্ট ডাঙৰকৈ আছে সকলো সাইজৰ মহিলাই ব্লাউজ চিলাই ল'ব পাৰিব আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 2400 रुपीस 2800 টকাত এই কাপোৰজোৰ আমি আপোনালোকক দি আছিলো আৰু আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2400 रुपीस পছন্দৰ শাৰীত পৰিলে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2400 रुपीस 2400 টকা মাত্ৰ ইয়াৰ পাছতে মাটিশালত বুৱা কেছ বসা ৰিহা জোৰা দেখাই দিছো চাওক এয়া কেছ বসা ৰিহা জোৰা মাটিশালত বুৱা কাপোৰ হ'ব পিওৰ পদ্মিনীত ধুলাই পাত বুৱা জোৰা হ'ব এইবিলাক আৰু এই কাপোৰবিলাকৰ লগত আপোনালোকে ব্লাউজ আৰু চাদৰৰ সাইড পাৰি নাপাব চাওক এয়া ৰাণী পিংক কালাৰত কেছৰ কাম কৰা আছে খুব ধুনিয়া আৰু মাজটো এয়া চাওক মাজত বৰফি বুটাৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ বৰফি বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে মাটিশালত বুৱা কেছ বসা জোৰা হ'ব এইবিলাক পিওৰ পদ্মিনীত ধুলাই পাত বুৱা জোৰা হ'ব
এইখন মেখেলাখন দেখিছেনে এইখন মেখেলাখন খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে এয়া মাটিশালৰ কাপোৰ হাতেৰে কৰা কাম হ'ব খুব ধুনীয়া মিহি হ'ব আৰু এই কাপোৰজোৰ অফাৰ প্ৰাইজত আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450 रुपीस 1450 টকাত ল'ব পাৰিব ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইজ আহিব 1450 रुपीस এজোৰ আছে এইজোৰ ৰাণী পিংক কালাৰতে কেছৰ কাম কৰা আছে এয়া চাও এখন চাদৰখন হ'ব এখন চাদৰখন দেখিছেনে ৰাণী পিংক কালাৰত কেছৰ কাম কৰা আছে আৰু মাজে মাজে এনেকৈ বৰফি বুটাৰ কাম কৰা আছে সিম্পল জোৰা সকলো বয়সৰ মানুহে পিন্ধিব পাৰে আৰু সকলো ধৰণৰ অনুষ্ঠানত পিন্ধি যাব পাৰে এই কাপোৰসমূহ এইখন আহিব মেখেলাখন চাও এয়া বহুত বেছি ধুনিয়া হয় পছন্দ হলে দেৰি নকৰিব প্ৰাইজ আহিব 1450 रुपीस 1450 টকা ল'ব পাৰিব অফাৰ প্ৰাইজত আৰু ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে গ্ৰীন কালাৰত চাও পেৰট গ্ৰীন কালাৰত কৰা আছে এইজোৰ এয়া চাও এইখন চাদৰখন হ'ব দেখিছেনে এইখন চাদৰখন আসলত এনেকৈ কেছৰ কাম কৰা আছে আৰু মাছ ভাগত চাওক এয়া এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক আৰু এইখন আহিব মেখেলাখন প্ৰাইজ আহিব 1450 रुपीस 1450 টকাত ল'ব পাৰিব এইখন আহিব মেখেলাখন দেখিছেনে পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখুৱাই দিছো মাটিশালত বোৱা পিওৰ টছৰ ৰিহা চাদৰ চাও ৰিহা চাদৰ সমূহ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব এইখন আছে মেৰুন কালাৰৰ পাৰিত চাও ব্লেক টছ বোৱা আছে আৰু মেৰুন কালাৰতে ৰেড কালাৰত এনেকৈ কেছৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া ৰেড কালাৰত কেছৰ কাম কৰা আছে পাৰিটো আহিব মেৰুন কালাৰত আৰু প্ৰাইজ আহিব 1950 रुपीस 1950 টকাত ল'ব পাৰিব অফাৰ প্ৰাইজত মাটিশালত বোৱা আহল বহল দীঘল হ'ব পিওৰ টছৰ ৰিহা চাদৰ হ'ব আৰু প্ৰাইজ আহিব 1950 रुपीस অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব 1950 টকা ইয়াৰে এখন আছে চাও আপোনালোকৰ যিখনে পছন্দ হয় সেইখনে ল'ব পাৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাওক এয়া মেৰুন কালাৰৰ পাৰিত হ'ব আৰু ৰেড কালাৰেৰে কেছৰ কাম কৰা আছে আৰু যথেষ্ট দীঘল বহল হয় মাটিশালৰ কাপোৰ হ'ব কোৱালিটি যথেষ্ট ভাল পাব এখন আছে চাওক এয়া এখন আছে ৰেড কালাৰৰ পাৰিত চাওক এয়া ৰেড কালাৰৰ পাৰিত আছে আৰু ৰেডেৰে কেছৰ কাম কৰি দিয়া হৈছে দেখিছেনে মাছটোত বুটা কৰা হোৱা নাই এনেকৈ ৰখা হৈছে আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইজ আহিব 1950 रुपीस 1950 টকাত আপোনালোকে ল'ব পাৰিব যদিহে আপোনালোকে 31 ডিসেম্বৰৰ ৰাতি 12 বজাৰ আগতে বুকিং কৰে কাপোৰসমূহ এখন আছে চাও এয়া মেৰুন কালাৰত পাৰি হ'ব আৰু এনেকৈ পুলি কৰি দিয়া হৈছে পাৰিটোৰ কাখতে ৰিহা নিচিনাকৈ এনেকৈ পুলিৰ কাম কৰি দিয়া হৈছে দুটা চাওক আৰু আসলত এনেকৈ কেছৰ কাম কৰি দিয়া হৈছে পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইজ আহিব 1950 रुपीस ইয়াৰ পাছতে এখন আছে চাওক এয়া এইখনো আছে ৰেড পাৰিত আৰু ৰেড কেছত দেখিছেনে এয়া চাওক পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে মেৰুন কেছ আৰু মেৰুন পাৰিত আছে চাওক এনেকুৱা যথেষ্টখিনি ৰিহা চাদৰ আমাৰ ষ্টকত আছে আপোনালোকৰ যিখনে পছন্দ হৈছে সেইখনে ল'ব পাৰিব আৰু যিমান পিছে প্ৰয়োজন সিমান পিছে ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক এখন আছে মেৰুন পাৰি আৰু মেৰুন কেছত এখন আছে মেৰুন কেছ মেৰুন পাৰি ৰেড কেছ দেখিছেনে বহুত বেছি ধুনিয়া হয় এখন আছে মেৰুন পাৰি ৰেড কেছ দেখিছেনে পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে পাছতে দেখাই দিছো পিওৰ টছৰ জোৰা চাওক এটো হ'ব পিওৰ টছৰ ৰিহা পাৰিত বনোৱা জোৰা চাদৰখন থাকিব ৰিহা চাদৰখন থাকিব এনেকৈ মেৰুন কালাৰৰ পাৰিত চাওক পাৰি মেৰুন কালাৰত হ'ব আৰু আসলত এনেকৈ বিছনি ঘাইৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া মেৰুন আৰু ৰেডেৰে কৰা হৈছে বিছনি ঘাইৰ কাম এয়া চাওক বহুত বেছি ধুনিয়া হয় মাল্টি কালাৰত কৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা হৈছে চাওক ব্লেক টছ বোৱা আমাৰ ঘৰতে বোৱা জোৰা হ'ব এইজোৰ বহুত বেছি ধুনিয়া হয় কোৱালিটি ভাল পাব যথেষ্ট ডাঠ পিচ হয়
লগতে পাই যাব এইটো ব্লাউজৰ পিছটো এইটো আহিব ব্লাউজৰ পিছটো চাওক ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা সম্পূৰ্ণকৈ বিচনী ঘাই ৰাখি দিয়া হৈছে আৰু লগতে পাই যাব এইখন কাপোৰজোৰৰ মেখেলাখন চাওক এইখন মেখেলাখন হয় খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব আৰু ভাল লাগিলে এই কাপোৰজোৰ অফাৰ প্ৰাইজত আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6500 रुपीस 6500 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব চাওক এয়া প্ৰাইস আহিব 6500 रुपीस 6500 টকা মাত্ৰ ইয়াৰ পাছতে এজোৰ দেখুৱাইছো এইজোৰ চাওক খুব ধুনিয়া এজোৰ পিওৰ টছৰ জোৰা মেহেন্দি গ্ৰীন আৰু বেবি পিংক কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে কাপোৰজোৰ এই কাপোৰজোৰ আমাৰ অৰ্ডাৰ আছিল লখিমপুৰৰ এগৰাকী বাইদেৱে আমাক কাপোৰজোৰ ববলৈ দিছিল তেওঁৰ কাৰণে বুৱাইছো কাপোৰজোৰ ভাবিলো আপোনালোককো দেখুৱাও এয়া চাওক আচলত এনেকৈ মেহেন্দি গ্ৰীন আৰু পিংক কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে চাওক এয়া খুব ধুনিয়াকৈ এটা বুটাৰ কাম কৰি দিয়া হৈছে মেহেন্দি গ্ৰীন আৰু পিংক কালাৰত আচলত ঘন ঘনকৈ 3 লাইন বুটাৰ কাম কৰা হৈছে খুব ধুনিয়া হয় বুটাৰ ডিজাইনটো চাওকচোন বহুত বেছি মিহিকৈ কৰা আছে এমব্ৰয়ডাৰী কৰা ডিজাইনত বুটা হ'ব আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া গোটেই গাতে এনেকৈ বুটাৰ কাম কৰা আছে আৰু কাপোৰৰ কোৱালিটি চাওকচোন যথেষ্ট ডাঠ পিঠ আৰু বহুত মিহিকৈ বোৱা হৈছে আমাৰ ঘৰতে বোৱা ব্লেক টছ বোৱা জোৰা হ'ব আৰু কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই আমি কেতিয়াও কাপোৰত মাৰ নিদিও আৰু কাপোৰ ভেজাল নকৰো কাপোৰজোৰৰ আচলত চাওক এয়া এনেকৈ খুব ধুনিয়াকৈ কৰা আছে আৰু পকুৱা দহিৰ কাৰণে এনেকৈ সূতা ৰাখি দিয়া হৈছে আচলত লগতে পাই যাব একেটা চাদৰখনৰ সাইড পাৰি কেইটা এয়া চাওক একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা দেখিছেনে এয়া মেহেন্দি গ্ৰীন আৰু বেবি পিংক কালাৰত আছে আৰু এইখন আহিব মেখেলাখন এইখন মেখেলাখন চাওক মেখেলাখনটো আঁঠুৰ ওপৰলৈকে এনেকৈ ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে দেখিছেনে এয়া বহুত বেছি ধুনিয়া হয় মেখেলাখনত এনেকৈ 4 লাইন বুটাৰ কাম কৰা আছে যথেষ্ট দীঘল বহল হয় সকলো সাইজৰ মহিলাই পিন্ধিব পৰা এজোৰ কাপোৰ আৰু লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো দেখিছেনে ব্লাউজৰ পিছত এনেকৈ ডাঙৰকৈ পাৰি ৰখা হৈছে আৰু হাতৰ কাৰণে এনেকৈ দুফালে দুটা ডিজাইন কৰি দিয়া হৈছে হাতত এয়া চাওক এয়া দুফালে দুটা হাতত বহিবৰ কাৰণে এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিছটো চাওক কিমান দীঘলকৈ ডাঙৰকৈ আছে এক পাত্তা মেখেলাৰ জুখত আছে ব্লাউজৰ পিছটো হাত দীঘল ব্লাউজৰ কাৰণে বনোৱা হৈছে কাপোৰজোৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু যদি আপোনালোকও এনেকুৱা ডিজাইনৰ কাপোৰ লবলৈ বিচাৰে ফুলৰ কালাৰ আপোনালোকে যি কালাৰে কয় আমি তেনেকুৱা কালাৰতে বনাই দিম যদি এইটো ডিজাইন ভাল লাগিছে এইটো ডিজাইনটো আমাক বুৱাবৰ বাবে দিব পাৰে আমি বুৱাই দিম কাপোৰজোৰ আৰু যদি আপোনালোকৰ নিজা কিবা ডিজাইন থাকে তেনেকুৱা ডিজাইনো আমাক দিব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰজোৰ বুৱাই দিম আজি মোৰ কালেকশন সমূহ হিমানেই আছিল মোৰ কালেকশন সমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অফাৰ প্ৰাইজতে ধুনিয়া ধুনিয়া কাপোৰ সমূহ সকলোৱে আমাৰ পৰা ল'ব পাৰে আৰু নতুনকৈ চাই থকা সকলে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ